মুকালমুৰ দেশভক্ত ময়দানত খেল মহৰণৰ সামৰণি অনুষ্ঠান অংশগ্ৰহণ কৰে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ ক্ৰীড়া প্ৰতিভাক উপযুক্ত পৰিৱেশ দিয়াৰ লক্ষ্যৰে অব্যাহত ৰখা ৰাজ্যৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ হ'ল খেল মহাৰণ। মুকালমুৱা দেশভক্ত ময়দানত অনুষ্ঠিত হোৱা এই মহাৰণৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই, লগতে উপস্থিত থাকে বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মন। বৰক্ষেত্ৰীৰ বিভিন্ন অঞ্চলৰ পৰা খেলুৱৈসকলে অংশগ্ৰহণ কৰে এই খেল মহাৰণত এথলেটিক্স, কাবাডী, ভলীবল, ফুটবল, দবা খেলৰ লগতে বিভিন্ন খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিজয়ী প্ৰতিযোগীসকলে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। চেছৰ মুভবোৰ আগৰ যিবিলাক গ্ৰেণ্ড মাষ্টাৰ আছে, মোৰ মনত আছে সৰুতে আমি পেপাৰত আহিছিলে চেছৰ মুভবোৰ, মই ডেইলি ফ'ল' কৰিছিলোঁ। তো এইবিলাক অধ্যয়ন কৰিলেও বহুখিনি আৰু নতুন কথা শিকিবা, এইখিনিয়ে মই কৈ ইয়াত উপস্থিত আটাইবোৰ খেলুৱৈলৈ আৰু অভিভাৱকসকললৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি ইমানতে সামৰিছোঁ।